কৃষ্ণ নাজানি কৰিলো অহংকাৰ নকৰিবা তুমি আমাক পৰিহাৰ হে গোপী হ'ব প্ৰেমক বান্ধিব চেষ্টা কৰিলা হ'ব পাৰে ৰুক্মিণী তোমাৰ পত্নী মই সকলোকে প্ৰথমতে এটা কথা ক'ব বিচাৰিছোঁ আজি আপোনাৰ বহু বছৰৰ মূৰত মই মোৰ নিজৰ ঠাই এই দামোদৰৰাম পাণ্ডুলাজী ৰাস মহোৎসৱ ইয়াতে উপস্থিত আছোঁ আৰু ইয়ে মোৰ সৌভাগ্য আৰু সেই সৌভাগ্য হ'ল মোৰ এই ৰাস কমিটিৰ যিসকল উদ্যোক্তা তেখেতসকলৰ মৰম চেনেহৰ বাবে মই ইয়াত আহিব পাৰিলোঁ তেখেতৰ আমন্ত্ৰণ মৰ্মে মই আহিলোঁ আৰু সৰুকৈ আমাৰ ভাগৰ ফালৰ পৰা এটা মূৰ্তি প্ৰদান কৰা গৈছিল ইয়াতে তেওঁ আজি দৰ্শন কৰিব পাৰিলোঁ আৰু এই চকুতে মই সমূহ অসমবাসী ৰাইজলৈ ৰাসৰ শুভেচ্ছা জনালোঁ আৰু এই কমিটি যিসকলে ইমান ধুনীয়াকৈ আপোনাৰ যিটো ইয়াত আনুষ্ঠানিকতাৰে যিখিনি কৰিছে আপোনাৰ সাজ সজ্জা বা যেনেকৈ যি ধৰণে ডিচিপ্লিনত ৰাখিছে এই ৰাস মহোৎসৱখিনি তাৰ বাবে তেখেতসকল সদায় সন্মানৰ যোগ্য মোৰ ফালৰ পৰা এতিয়া আমি শিলপুটাবুৰী ৰাস মহোৎসৱ তাতেও আমাৰ তেখেতসকলেও নিমন্ত্ৰণ কৰিছিলে তেখেতসকলৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ চেষ্টা কৰিম এতিয়া তাতে যাম তাৰ পৰা আমি আকৌ মৰৰ ফালে যাম এতিয়া মই যিমানখিনি জানো আধ্যাত্মিকতা সিমান জ্ঞান নাই কিন্তু আমি সৰুৰ পৰা যিটো পাই আহিছোঁ আধ্যাত্মিকতা যোনটো আপোনাৰ যেনেকৈ আমি সৰুৰ পৰা শিকি আহিছোঁ কিতাপ পত্ৰ হওক বা আমাৰ মা দেউতাৰ ফালৰ পৰা হওক বা আমাৰ ধৰ্মগুৰুসকলৰ পৰা সেইটো হিচাপত থকাটো ভাল বুলি ভাবোঁ ৰাসত মানে অত্যাধুনিকতা কৰিবলৈ গ'লে ৰাসৰ যোনটো ঐতিহ্য এইটো নোহোৱা হৈ যাব কিছুমানে কৰিছে আজিকালি দুৰ্গা পূজাত তেনেকৈ কিছুমানে কৰে ৰাসতো কৰিছে সেইটো আচলতে মোৰ ফালৰ পৰা মই বেলেগৰ নাজানো মোৰ ফালৰ পৰা সেইটো মই সমৰ্থন নকৰোঁ যিটো আমি কৃষ্ণৰ ৰাসলীলা যিটো দেখি আহিছোঁ শুনি আহিছোঁ টিভিত দেখিছোঁ বা সেই ঐতিহ্যটো মানে সদায় যেন থাকে তেতিয়াহ'লে আমাৰ পূৰ্বপুৰুষে সেইটো পাব তেওঁলোকে গম পাব ৰাস কি বস্তু নহ'লে এটা সময়ত ৰাসৰ যিটো ঐতিহ্য সেইটো বিলুপ্ত হৈ ৰাস এটা বেলেগ ভংগীত মানুহৰ মাজত প্ৰদৰ্শন হ'ব আৰু সেইটো আমাৰ কাৰণে খুব লজ্জাজনক কথা